মই এটা নামৰূপ BPLC কোৱাটাৰ ওচৰত আহিছোঁ। আপোনালোকে আজি এটা প্ৰব্লেম দেখাম। গডৰেজ ইয়নৰ 240 লিটাৰ ফ্ৰিজৰ অভাৰ আইচ হৈ গ'লে কি চেক কৰিব লাগে। চাইছে চেম্বাৰত অভাৰ আইচ হৈ গৈছে, কুলিং নাযায়। ইয়াৰ ফেন মটৰ ঠিক আছে। ফাৰ্ষ্ট মই ইয়াৰ থাৰ্মেল ফিউজ চেক কৰিলোঁ। থাৰ্মেল ফিউজ 20 দেখাই আছিলে, ঠিকে আছে। ইয়াৰ হিটাৰ লাইনটো চেক কৰিলোঁ ওমছত দি, হিটাৰো ঠিকেই আছে। গোটেইখিনি বস্তু ঠিক আছে। ইয়াৰ বায়'মেটেলটো প্ৰব্লেম আছিলে, বায়'মেটেলটো চেঞ্জ কৰি দিলোঁ। কৰি ইয়াক আইচটো অলপ মেল্ট কৰাই হ'ব লাগিব। বেক চাইডে পানী যায় কি নাই, ড্ৰেইনিং চিষ্টেমটো জাম হৈ আছে, সেইটো কাৰণে এই প্ৰব্লেমটো দিয়ে। আইচৰ এইটো পুৰণা বায়'মেটেলটো আছিলে, এইটো একদম বগা হৈ দিছে। এতিয়া মই বায়'মেটেলটোতে প্ৰব্লেম পাইছোঁ, সেইটো কাৰণে অটো ডিফ্ৰষ্ট হোৱা নাই। অটো ডিফ্ৰষ্ট নহ'লে ওপৰত আইচ অভাৰ জমা হৈ যাব। গেছো চব ঠিকে আছে ফ্ৰিজটো। এতিয়া মই ছেটিং কৰাটো দেখাম। এইটো হৈছে বায়'মেটেল। মই বায়'মেটেলটো চেঞ্জ কৰিলোঁ, চেঞ্জ কৰি ইয়াত কমপ্লিট ফিটিং কৰি দিছোঁ। কৰি ইয়াত ড্ৰেইন লাইনটো জাম আছে, এইটো প্ৰব্লেম দিব, বায়'মেটেলৰ প্ৰব্লেম দিয়ে। এতিয়া ইয়াৰ পানীখিনি ড্ৰেইনিং হোৱা নাই, ড্ৰেইন লাইনটো ক্লিয়াৰ কৰিলে। ড্ৰেইনতো আইচ হৈ আছে, এতিয়া ফ্ৰিজটো বন্ধ কৰি থ'ব লাগিব। মোটামুটি কমপ্লিট এই চাইড হৈ গৈছে। লককেইটা ইমানটোত নাপায়, আৰু দীঘল লাগিব। লক দুটা লগাই দিম। এবাৰ চুইচটো দি চাওঁ, ইয়াৰ ফেনৰ কণ্ডিশ্যনটো কেনেকুৱা আছে। চলিছে পূৰা। আইচটো মেল্ট হোৱাৰ পিছতে ইয়াক আমি হেৰি কৰিম, ডাবল ডট আইচ হোৱা প্ৰব্লেমটো ক'ৰ পৰা কি হ'লে হয় বস্তুটো দেখালোঁ আপোনালোকক।